নমস্কাৰ দেই, গোলাঘাটৰ পৰা আহি আছিলোঁ। মই বোলো আজি ধুদুৱালিতে যাওঁ, বহুত দিন যোৱা নাই। মানুহজনীয়ে মই বেলেগ কিবা কাম এটাত গৈছিলোঁ। ৰাস্তাটো বহুত বেয়া, কিন্তু বনাই আছে। কিন্তু কথা হ'ল কি, আহি থাকোঁতে এটা ভাইটি দেখা পালোঁ আধা হাতৰ তিনিআলিতে। আপোনালোকক মই দেখুৱাইছোঁ, এটা সৰু ব্যৱসায় ষ্টাৰ্ট কৰিছে, খুব ধুনীয়া। দেখি পেলাই ভাল লাগিলে, মই ব্ৰেক মাৰিলোঁ। ব্ৰেক মাৰি পেলাই আমি সোমাই যাম, কি আছে, কি কৰি আছে, একদম গছ এজোপাৰ তলত ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ হা। এইবাৰ গোলাঘাটৰ পৰা আহোঁতে খুমটাই ৰাস্তাত মন কৰিব আধা সত্ৰ তিনিআলিত, এইফালে আপোনাৰ খুমটাই হৈ কমাৰগাঁও হৈ নুমলীগড় ওলাইগৈ। আৰু এইখনেই হৈছে দোকানখন, একদম গছ এজোপাৰ তলত বৰ ধুনীয়াকৈ ৰখি আছে। আমি এতিয়া কথা পাতিম ভাইটিৰ লগত। ভাইটি ভালে আছা? ঘৰ ক'ত তোমাৰ? আধা সত্ৰ ন? কি কি বনাই আছা এতিয়া? এয়া পিঁয়াজী, পকৰি আছে, চাওমিন হ'ব। হয় নেকি? 100 বনাই। এতিয়া খুলিছোৱে বনোৱা। হয় নেকি? কিমান দিন হ'ল তোমাৰ এই ব্যৱসায়টো আৰম্ভ কৰা? মোৰ আজি প্ৰায় এমাহে হৈছে। এমাহে হৈ গ'ল ন? এনেকৈ হৈছে আৰু। কেনেকুৱা পাইছা সঁহাৰি ৰাইজৰ? ভালেই সহায়। ভালেই সঁহাৰি ন? কেনেকৈ আহিলে তোমাৰ চিন্তা ধাৰাটো? পটককৈ যে তিনিআলিতটো আগতে এইখিনিত নাছিলে, মই সদায় অহা যোৱা কৰি থাকোঁ। নাই, মই পঢ়ি আছোঁ, পঢ়াৰ লগতে নিজৰ খৰচ এটা ওলাই আছে। পঢ়াৰ লগতে তোমাৰ নিজৰ খৰচ এটা ওলাই আছে ন? তোমাৰ নামটো ক'বা নেকি? মোৰ নাম নিৰুত শইকীয়া। নিৰুত শইকীয়া? বৰ ধুনীয়া নাম। কি পঢ়ি আছা তুমি এতিয়া? BA ফাৰ্ষ্ট চেম। মেজৰ কিহত? জিঅ'গ্ৰাফী। বঢ়িয়া বঢ়িয়া। তেখেতৰ দোকানত গধূলিৰ পৰত কি পায় দেখুৱাইছোঁ আপোনালোক। পকৰি আছে আৰু এয়া পিঁয়াজী তেখেতে নিজেই বনাই আছে, আৰু আন্দা ফ্ৰাই আছে, লগতে চাওমিন আছে ন? চাওমিন আছে, জনাইছে। বহুত ধুনীয়া। ক'বলৈ গ'লে এই সাহসকণ চবৰে নাথাকে, নহয় জানো ৰিম্পী? মোৰ মানুহগৰাকীও বহি আছে এইখিনিতে, আৰু পৰিৱেশটো বহুত ধুনীয়া, একদম গছৰ তলত। দিনত সঁচাকৈ পাছবেলা ইভিনিং টাইমত যদি আপোনালোকে আহে, এই পৰিৱেশটো দেখিলে আপোনালোকে নথৈ আনন্দিত হ'ব। মই তেওঁৰ দোকানখন চাবলৈ একো নাই, একদম চিম্পুল চক। এটা সৰু এটা ঘুমটি চকা ঠেলাৰ নিচিনাই ধৰি লওক। তাৰ গেছ আছে, ইয়াতে গোটেই বস্তুখিনি সামৰি পেলাই ভৰাই থৈ যাব পাৰি। ভাল লাগিছে। বাকী তুমি অকলে নে আৰু কোনোবা তোমাৰ লগত আছে? দাদাও আছে? দাদা ওলাই গৈছে ন? ঠিকে আছে, ঠিকে আছে, ভাল লাগিছে। কিমান টাইমলৈকে থাকা? মই 9:30, 10টা বাজে। কেতিয়াবা 10টা বাজে ন? বঢ়িয়া বঢ়িয়া। গতিকে ৰাইজক এইটোৱে অনুৰোধ, আপোনালোকে যদি গোলাঘাট আহে, গোলাঘাটৰ ৰাস্তাত দেখিব, যদি খুমটাইৰ ফালৰ পৰা আহে ৰাইট চাইডে এই ভাইটিটোক লগ পাব আধা সত্ৰ তিনিআলি সোঁফালে। আৰু যদি গোলাঘাটৰ পৰা আহে খুমটাইৰ ফালে কমাৰগাঁও হৈ নুমলীগড় যায়, তেতিয়া আপোনালোকে দেখিব বাওঁফালে আধা সত্ৰ তিনিআলি এজোপা গছৰ তলতে। বৰ ধুনীয়া ব্যৱসায়। আপোনালোকে অকণমান সহায় কৰিব, ভাইটিজনক উৎসাহ দিব। কথাটো এইটোৱে, সুন্দৰ ব্যৱসায়। আপোনালোকে এইটো গৌৰৱ কৰিব লাগিব। অসমীয়া যুৱক এজনে এনেকৈ গধূলিৰ পৰত পকৰি, লগতে আন্দা ফ্ৰাই আৰু পিঁয়াজী, চাওমিনৰ লগতে এনেধৰণৰ কিছুমান গধূলি পৰত যিটো আমাৰ ওলাই অহা ডেকা নৱ প্ৰজন্মই তেওঁলোকে ভাল পায় খায়। কথাটো সেইটোৱে, আপোনালোকে আহিব, এই সহায় কৰিব বুলি আশা কৰিলোঁ। কথাটো এইটো, আমাৰ কাৰণে পিঁয়াজী বনাই আছে গৰম গৰম। অৰ্ডাৰ দিছিলোঁ, অলপ সময় বহিব লাগিব, যিহেতু ভাইটি অকলে কৰি আছে কামখিনি। তেখেতৰ ককায়েক আছে, অলপ ফুৰিবলৈ ওলাই গৈছে, গতিকে তেখেতে অকলেই কামখিনি কৰি আছে। এইখিনিতে কথা এটা হ'ল, যিসকল ওচৰ পাজৰ গাঁও অঞ্চলৰ ৰাইজ আছে, তেওঁলোকেও গধূলিপৰত ওলাই আহে। ওলাই আহি পেলাই গধূলিপৰত কিবা এটা নহয় কিবা খাবলৈ মন যায়, চাহৰ লগত পকৰি হওক, পিঁয়াজী হওক লৈ যায়। আৰু ওচৰৰে নবৌ এগৰাকী আহিছে। নমস্কাৰ, আপুনি ওচৰৰে? কেতিয়াৰ পৰা খাই আছে ভাইটিৰ দোকানত? প্ৰায়ে খাওঁ, যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে দোকানখন, তেতিয়াৰ পৰা আমি খাই আছোঁ ইয়াতে লৈ আছোঁ, লৈ যাওঁ ঘৰলৈ লৈ যায়। চাহৰ লগতে গধূলিপৰত আড্ডা এটা হৈ যায় আৰু ভাল লাগে। হয় হয়, বিশেষকৈ পিঁয়াজী বা ডিম চপটো বহুত বেছি ভাল লাগে। হয় 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 হয়, থেংক ইউ থেংক ইউ। কথাটো এইটোৱে, ভাইটিয়ে বহুত ধুনীয়া এটা ব্যৱসায় আৰম্ভ কৰিছে। গতিকে আপোনালোকে আহিব, অকণমান হ'লেও ভাইটিক সঁহাৰি জনাব। ভাইটি, তোমাৰ যিটো ব্যৱসায় তুমি কৰি আছা, সঁচাকৈ মই বহুত আনন্দিত হৈছোঁ। তুমি যে এইকণ সাহস কৰিছা। আৰু এটা কথা তোমাক সোধোঁ, তোমাৰ ব্যক্তিগত জীৱনৰ এইটো বেলেগ বস্তু। তোমাৰ শিক্ষাৰ ক্ষেত্ৰত তুমি এতিয়া কৈ আছা তুমি ফাৰ্ষ্ট ইয়েৰ নেকি ক'লা? BA ফাৰ্ষ্ট ইয়েৰ। তোমাৰ আমাৰ এই গ্ৰাহক এজনে কৈছা তুমি বৰ ধুনীয়াকৈ পাছ কৰিছা। তোমাৰ মুখে শুনাতকৈ মই গ্ৰাহকৰ মুখে দিওঁ। বাইদেউ কওকচোন। সি এবাৰ হাই
হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজনত হয় হয় জিঅ'গ্ৰাফী লেটাৰ কৰি পাছ কৰিছে আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱ গৌৰৱ আচলতে হয় হয় সেইকাৰণে ভাল লাগিছে আৰু সি সিমানখিনি আগবঢ়াৰ পিছতো যে এনেকুৱা এটা ব্যৱসায় বাছি লৈছে নিজকে স্বাৱলম্বী কৰাৰ কাৰণে হয় হয় সেইকাৰণে ভাল লাগিছে নচয় আনন্দিত হৈছে আগুৱাই যাওক সি হয় হয় সেয়াই আৰু। কথাটো এইটোৱে এজন প্ৰতিভাৱান যুৱক চাওক এইজনৰ নাম হৈছে নিউজ শইকীয়া নিৰোজ শইকীয়া তেখেতে পঢ়াৰ লগতে যেনেকৈ ব্যৱসায় দিশতো আগবাঢ়িছে তা আপোনালোকে তেখেতক মৰম দিব আশীৰ্বাদ কৰিব উজ্জ্বল ভৱিষ্যত কামনা কৰিব ভৱিষ্যতে যাতে তেওঁ এনেকৈ নহয় আৰু নহয় কিবা কিবি নহয় কৰি যাব পাৰে আৰু আপোনালোকে যদি গোলাঘাটৰ দিশত আহে এই তেখেতৰ সৰু অকণমানি ব্যৱসায়ত এপাক সোমাব বুলি মই আশা ৰাখিলোঁ ভাইটি ভাল লাগিলে তোমাক লগ পাই চেক এটা দিয়া নিশ্চয় 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 বহুত ধুনীয়া এটা মানে ব্যৱসায় আৰম্ভ কৰিছে গতিকে আপোনালোকে আহিব অকণমান হ'লেও ভাইটিক সঁহাৰি জনাব থেংক ইউ